নমস্কাৰ গ্ৰহণ কৰিব পুনৰ আটাইকে স্বাগতম জনাইছো এবি লাইভ 24 লৈ এটামান ভাল খবৰ দিব বিচাৰিছো এই ভিডিঅ' যোগে যি ভাল খবৰ কেইটা অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে এই সুখবৰ কেইটা আপোনালোকে শেষলৈকে চালে গম পাব যিসকল পিজিটি আৰু গ্ৰেজুৱেট টিচাৰ টেষ্ট দিছিলে সেই সকলৰ ফলাফল সম্পৰ্কে জানিব পাৰিব কেতিয়া ঘোষণা হ'ব ফলাফল স্নাতক ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ আছে যিসকল কাৰ্যালয়ৰ কৰ্মচাৰী আছে চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ বাবে এটি ভাল খবৰ এটি সুখবৰ আছে নিশ্চয়কৈ আপোনালোকে যদি শেষলৈকে চাই সকলোখিনি কথা গম পাব তেখেতসকলৰ যি বদলীকৰণৰ প্ৰক্ৰিয়া সেইটো অতি সোনকালেই আৰম্ভ হ'ব পৰ্টেল খোলা হ'ব আৰু সমস্যাটোৰ সমাধান হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ স্নাতক ছাত্ৰ ছাত্ৰীসকলৰ বাবে কি আঁচনি আছে নিযুত মইনা আঁচনি সম্পৰ্কে বিনামূলীয়া নামভৰ্তি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভালে কেইটা সুখবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে চাই থাকিব যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব আহকচোন চাই লও তেখেতে কি আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে পিজিটি আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আমি 5 জুন তাৰিখে provisional result announce kori 5 জুনত provisional list announce korar pisot apunalukor document verification hobo aru ji khokolor documents genuine hobo teulukoke ami suranto bhabe porikhat uttinno howa boli ghoshona kori orthat porikkhar result ketia dibo uttor 5 জুন তাৰিখে দিব ইয়াৰ পিছত সৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পোৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব প্ৰায় 18000 চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু মেথছ অৰ্থাৎ কোনোবা আহিব লাগিব কোনোবা যাব লাগিব অৰ্থাৎ মেথছ মেকিং হ'ব লাগিব আমি প্ৰায় 8000 প্ৰাৰ্থীক মেথছ মেকিং কৰিব পাৰিলো অৰ্থাৎ অহা মানুহো আছে সেই স্থানলৈ যোৱা মানুহো আছে যোৱা কালি মই এই গুটে বিষয়টো নিজে পৰীক্ষা কৰিছিলো মই আপোনালোকক জনাব খুজিছো যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পোৰ্টেলৰ জৰিয়তে যি সকল যোগ্য হল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ সমূহ আমি মুকলি কৰি দিম অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা সেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পোৰ্টেল মুকলি কৰিম অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম শ্ৰদ্ধাৰ ৰাইজ পৰীক্ষাৰ ৰিজাল্ট দিলে মেট্ৰিকৰ ৰিজাল্ট দিলে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিলে গ্ৰেজুৱেচনৰো ৰিজাল্ট দিব দুটা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰী সকলৰ বাবে গ্ৰেজুৱেচন এইবাৰ 2024 আৰু 25 চনত যি সকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেচন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পোৰ্টেলটো আমি মুকলি কৰি দিব খুজিছো 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহব যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এই আঁচনিৰ জৰিয়তে আমি কি পাম প্ৰতি মাহত আমি 2500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম এই টকাটো কিয় দিয়া হৈছে যাতে আপোনালোকে ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰে ইন্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্তত এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে
ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি এটা হ'ল বিনামূলীয়া নামভৰ্তি অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম লক্ষ্য এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে কম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ মেগাজিনৰ বাবেও ফিজ নলওঁ আমি একোৱে ফিজ নলওঁ তেওঁলোকক আমি পোনছাতে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ মোৰ ঘৰত ৰেচন কাৰ্ড নাই মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম সাৰ্টিফিকেট লাগিব কিন্তু যাৰ ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডখনে ইনকাম সাৰ্টিফিকেট তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই তেওঁলোকে পোনে পোনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ নিযুত মইনা আঁচনি মোৰ আটাইতকৈ ভাল লগা এখন আঁচনি অসমৰ মোৰ ছোৱালী ভাগিনসকলৰ বাবে ভাগিনীসকলৰ বাবে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলোঁ যোৱাবাৰ প্ৰথম বৰ্ষত আমি নিযুত মইনা আঁচনি আগবঢ়ালোঁ আপোনালোকে সকলোৱে জানে যে এই আঁচনি আমি বছৰত 10 মাহৰ বাবে এই আঁচনিৰ টকা আমি লাভ কৰোঁ এতিয়া 10 মাহ সম্পূৰ্ণ হ'ব কিন্তু দ্বিতীয় বছৰতো আমি নিযুত মইনাৰ আঁচনি পাম দ্বিতীয় বছৰৰ কাৰণে আমি ইতিমধ্যে আপোনালোকৰ প্ৰপত্ৰসমূহ আমি সাজু কৰি উলিয়াইছোঁ কলেজৰ অধ্যক্ষসকলে আপোনালোকক প্ৰপত্ৰ যোগান ধৰিব যিসকলে দ্বিতীয় বছৰতো ষ্টাডি কণ্টিনিউ কৰিব খোজে ড্ৰপ আউট নকৰে তেওঁলোকক আমি নিযুত মইনা আঁচনি নিৰন্তৰভাৱে আমি দ্বিতীয় বছৰৰ বাবেও যোগান ধৰিম অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত আমি পালো বা পাই আছো এতিয়া আমি সেকেন্ড ইয়াৰতো পাম এইবাৰ আমি আঁচনিখনত দুই এটা পৰিৱৰ্তন আনিছো চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিসকলে সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ি আছে তেওঁলোকেও এবাৰ নিযুত মইনা পাব যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই পিছত মই খবৰ কৰি গম পাইছিলো যে তেওঁলোকে সৰকাৰী কলেজতে পঢ়ে প্ৰাদেশিকিত কলেজত পঢ়ে কিন্তু সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ে তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলো কিন্তু এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম